ছাৰ মই এটা কথা বুজি পোৱা নাই। কি কথা? ইমানৰ পাছতো ধৈৰ্য ধৰি আছে কেনেকৈ? যদি আপুনি পাৰ্মিশ্যন দিয়ে মই এতিয়াই গৈ ধৰি আনিম। ৰ'ব। মই কেতিয়াও পাৰ্থৰ পাষ্টৰ বিষয়ে কোনোদিন জানিবলৈ চেষ্টা কৰা নাই, কিন্তু তেওঁ যেতিয়া নিজৰ পাষ্টটোলৈ ডিষ্টাৰ্ব হৈ থাকে মই হাৰ্ট হওঁ। নয়না, তই প্লিজ কথাবোৰ বুজিবলৈ ট্ৰাই কৰ। মই আৰু একো কথা নুবুজো। তই কি কৰিব ওলাইছ এইবোৰ? কামটো হৈ যাব, টেনশ্যন ল'বলৈ মানা কৰিছে। মোৰ মতে পুলিচটোৰ হাতত তেতিয়ালৈকে একো প্ৰমাণ গোট খোৱা নাই, বুজিছ? সেইটো কাৰণে আমাক সি দম দি আছে। নয়না, তই এইবোৰ কি বলি আমি কৰিছ? অঁ, মই বলিয়া পাগল। মোৰ যি মন যায় তাকে কৰিম। তই ৰচোন নয়না। কৈছো নহয়, আৰু একো নুবুজাবি মোক। মই যাম বুলি কৈছো, যামেই। আৰে তই এনেকে গুচি গ'লে সুজিতে কি ভাবিব বাৰু, আৰু মা দেউতাহঁতে? কোনে কি ভাবে ভাবি থাকক। মোৰ কথা কোনে কি ভাবিছে হা? আৰু কি ভাবিব লাগে তোৰ কথা? মোৰ পৰা তহঁতে কথা লুকুৱাইছ, আৰু সেই কথাটো কি নজনাৰ বাবে মোৰ কি অশান্তি হৈছে মই বুজি পোৱা নাই। তই মোক কিয় ক'ব পৰা নাই? তোক কোনে কি অপকাৰ কৰিছে, নে তই নিজে? মোক কোনেও অপকাৰ কৰা নাই, অপকাৰ তোক কৰিছিল। মোক কি অপকাৰ? তোক ধৰ্ষণ কৰি কোনোবাই বাটত পেলাই থৈ গৈছিল। প্ৰায় এসপ্তাহ মৃত্যুৰ সৈতে হাস্পাতালত যুঁজি আছিলি। এইজনী বায়েৰে তোক বচাই আনিছে। মা, তুমি তাই জানিব খুজিছে নহয়, জাননে? এইজনী বায়েৰে নিজৰ এংগেজমেণ্টৰ আঙুঠি খুলি বিয়া ভাঙিছে। আৰু তই সেইজনী বায়েৰৰ লগত তৰ্ক কৰিছ? তৰ্ক কৰিছ তই? মা প্লিজ, তুমি অকণমান ধৈৰ্য ধৰাচোন। ধৈৰ্য? আৰু কিমান ধৈৰ্য ধৰিম? এইবোৰ দিন দেখুৱাবলৈ মোক জীয়াই ৰাখিছ? মা প্লিজ প্লিজ মা। নহয়, এইজনীৰ তেল ফাটিছে। না মা প্লিজ, ব'লাচোন অলপ ভিতৰলৈ ব'লা। একমাত্ৰ তোৰ কাৰণে তাইৰ বিয়াখন ভাঙিল। কি? তোক ধৰ্ষণ কৰি কোনোবাই বাটত পেলাই থৈ গৈছিল। ল, তই নয়নাক আনিবলৈ যোৱা কথা আছিল নহয়, নগলি? বিয়াৰ পিছত প্ৰথম মাকৰ ঘৰলৈ গৈছে, ইমান থাকক দে। নহয়, থকাৰ কাৰণে মই বেয়া পোৱা নাই, থাকক দে। ঘৰৰ মানুহখিনিৰ লগত থাকিলে অকণ তাই মনটো মুকলি হয় যদি হওক। তাকেতো তই মুখ হাত ধুগৈ যা, মই চাহ পাকোগৈ। দে। হেল্ল', কিয় নাহিলা তুমি আজি? নহয় মানে তুমি আজি থাকিম বুলি কোৱাৰ বাবে নগ'লো। তাতে বায়ে অকলে খোৱা বোৱা কৰিবলৈ বেয়া পায়। আৰু মই যে তুমি নাথাকিলে বেয়া পাওঁ। চোৱা, তুমি তোমাৰ ঘৰখনত আছা, মা দেউতা বা সকলো আছে, তুমি অকণ মুকলিকে থাকা, ফূৰ্তি কৰা। তুমি মোক এটা কথা কোৱাচোন। কি কথা? তুমি আচলতে মোক তোমাৰ পৰা আঁতৰাই ৰাখি ভাল পোৱা নেকি? কি কথা কৈছা তুমি? মইতো তোমাক তেনেকে কেতিয়া ক'লো? তুমি নক'লেও মোৰ এনেকুৱা অনুভৱ হৈছে যেন তুমি মোৰ পৰা আঁতৰি থাকি ভাল পোৱা। সেয়া তোমাৰ ভুল ধাৰণা। চোৱা, মই তোমাক এৰি এনেকে থাকিব নোৱাৰো। ঠিক আছে, মই কাইলৈ গৈ তোমাক লৈ আহিম। কালিলৈ? তুমি মোক এতিয়াই নিবলৈ আহিব নোৱাৰা কিয়? নহয় মানে মই জাষ্ট ডিউটিৰ পৰা আহি ঘৰ সোমাইছো, আৰু এতিয়া গুচি গ'লে চোৱা তুমি ঘৰখনত আছা, হঠাৎ এনেকৈ লৈ আহিলে কথাটো ভাল নহ'ব নহয়। মই কাইলৈ গৈ লৈ আহিম।
এই আচলতে হৈছে কি মই একো ধৰিব পৰা নাই। মূৰৰ বিকৃতি ঘটিছে তাইৰ। তাকেইতো, নহ'লে তাই দুবৰি নিচিনা ছোৱালী এজনীক এনেকে কথা শুনাব পাৰেনে? যাৰ বাবে শাকে সেন্দুৰ তাকে পাতে ভকুৱা এন্দুৰ। যিজনী দুবৰীয়ে দিনে নিশাই কষ্ট কৰি তাইক সুস্থ কৰি তুলিলে, সেইজনী দুবৰীক তাই আঙুলি টোৱাই কথা ক'বলৈ সাহস কৰিছে। কি বুলি ভাবিছে তাই? তাই এনেকৈ দুবৰিক অপদস্থ কৰিব আৰু আমি সহ্য কৰি যাম। নাথাকো, প্ৰয়োজন হ'লে তাইক ঘৰৰ পৰা চুলিত ধৰি বাহিৰ কৰি দিব। দেউতা, তাই কেনেবাকে শুনিলে? কি কৰিব তাই? কি কৰিব? ছুইচাইড? দেউতা প্লিজ মনে মনে থাকাচোন। তাই সুস্থ হৈ থকা হ'লে জানো এনেকুৱা এটা কথা ক'লে হয়? অ' মা, কিন্তু তাই তোৰ বিষয়ে মা, মোৰ শপত, তোমালোকে আৰু তাইৰ কথা কেতিয়াও এনেকে নক'বা, যিটোৱে তাই মনত আঘাত দিয়ে। নহ'লে বহুত ডাঙৰ সমস্যা সৃষ্টি হ'ব। নাজানো আৰু কি হ'বলৈ ধৰিছে ঘৰখনত। কোনোফালে শান্তি নোহোৱা হৈছে। হ'ব, তুমি চিন্তা নকৰিবাচোন, মই চব ঠিক কৰি দিম। আৰু কি কৰিবি তই ঘৰখনৰ কাৰণে? কৰিব লাগিব মা, ঘৰখনৰ মই ডাঙৰ ছোৱালী, বহুত দায়িত্ব আছে মোৰ ওপৰত। বা, সুজিতে বাৰু মোক কিয় বিয়া পাতিলে? তোক কিবা ভাল দেখিলে আকৌ, সেইকাৰণে। অসম্ভৱ, হ'বই নোৱাৰে। তই আকৌ তেনেকে কিয় ভাবিছ? ভাবিবলৈ বাধ্য হৈছোঁ মই, আৰু মোৰ দৰে এজনী ছোৱালীক। বাৰু তই কচোন, মোৰ কেতিয়া কেনেকে সৰ্বনাশ হ'ল? মোৰ দেখোন একো কথাই মনত নপৰে। তই একেবোৰ কথাকে চিন্তা কৰি নাথাকিবিচোন। তোৰ কপাল বেয়া আছিল, কিবা এটা এক্সিডেণ্ট হ'ল আৰু। সেইবোৰ কথা এতিয়া পাহৰি যা। সুজিতৰ দৰে ইমান ভাল ল'ৰা এটা পাইছ, এতিয়া তোৰ সংসাৰখন কেনেকে ভাল কৰ সেইটো কথা ভাব। মোৰ ঘটনাটোৰ কথা কি চবেই জানে? কি হ'ল, একো নকলি যে? বা, তই মোক আজি সঁচা কথা ক'বই লাগিব। ক। জানে বহুতে। আজি তোক মিছা কথা ক'লেও এদিন নহয় এদিন তই এনেও গম পাবি। এতিয়া শুন, তই একেবোৰ কথাকে ভাবি ভাবি নিজৰ জীৱনটো কঠিন কৰি নুতুলিবি। এতিয়া শুন, তই সুজিতৰ দৰে ইমান ভাল ল'ৰা এটা পাই কিমান ভাগ্যৱতী সেইটো কথা ভাব। সুজিতে এইবোৰ কথা জানেনে? কিয় নাজানিব? কিন্তু তেওঁৰ মনত সেইবোৰক লৈ কোনো অসন্তুষ্টি নাই। বহুত উদাৰ আৰু বহল মনৰ মানুহ তেওঁ। চা নয়না, মনত অলপমান সাহস গোটা। হৈ যোৱা কথাবোৰ চব পাহৰি যা, আৰু এতিয়া জীৱনটো নতুনকৈ সজাই পৰাই ল'বলৈ শিক। চাবি এদিন সকলো ঠিক হৈ যাব।
এনেকুৱা লাগে তুমি যেন আজিকালি মোৰ পৰা আঁতৰি থাকিবলৈ পালেই ভাল পোৱা কিনো কথাবোৰ কৈ আছা তুমি শুনিবলৈ অশান্তি পালেও মই জানো মই যি কৈ আছোঁ মই সঁচা কথাই কৈছোঁ নাই কোৱা সঁচা কথা এই নিজে আহিম বুলি নক'লে লৈ নাহিবি দেই মাকৰ ঘৰলৈ গৈছে মনটো যদি ভালে আছে থাকক দে দুদিনমান বাৰু মই তাক সুধি ল'ম ৰ কি হ'ল তোমাৰ টোপনি অহা নাই নেকি নাই তোমাৰ নাই টোপনি আহিছিল কিন্তু তোমাক সাৰ পোৱা দেখি উঠি গ'লোঁ মিছা মোক কিয় এনেকুৱা লাগে তুমি যেন আজিকালি মোৰ পৰা আঁতৰি থাকিবলৈ পালেই ভাল পোৱা কিনো কথাবোৰ কৈ আছা তুমি শুনিবলৈ অশান্তি পালেও মই জানো মই যি কৈ আছোঁ মই সঁচা কথাই কৈছোঁ নাই কোৱা সঁচা কথা অফিচৰ কাম অভাৰ হোৱাৰ পাছত মই তোমাৰ লগতে থাকোঁ মোৰ লগত নহয় অফিচৰ কাম শেষ হোৱাৰ পাছত তুমি তোমাৰ ঘৰত থাকা তুমিয়ে কোৱাচোন বিয়াৰ পিছৰ পৰা আজিলৈকে তুমি কেতিয়া মোৰ লগত ভালকৈ বহি মনৰ কথা এটা পাতি পাইছা ৰিয়া প্লিজ তুমি দেখোন জানাই মই কাৰোৰে লগত ফ্ৰীলি কথা পাতিব নোৱাৰোঁ মই তোমাক বেলেগৰ লগত কথা পাতিবলৈ কোৱা নাই মই তোমাৰ ৱাইফ মোৰ লগত কথা পাতিবৰ কাৰণে তুমি ইমান ভাবিবলগীয়া কি আছে তুমিও যে নহয় এই ৰাতিখন তুমি এইবোৰ কথা লৈ তৰ্ক কৰিব লাগেনে মই তোমাৰ লগত তৰ্ক কৰি থকা নাই মই জাষ্ট জানিব বিচাৰিছোঁ যে তুমি মোক এনি টাইম এভইড কৰি থকাৰ কাৰণটো কি এইবোৰ সকলো তোমাৰ মনৰ ভ্ৰম অ'কে না আজিৰ পৰা মই তোমাক কিবা সুধিম না তোমাৰ পৰা কিবা জানিব বিচাৰিম তুমি যি কৰা কৰি থাকা ভাই তই অকল মোকে দিলি যে তোলৈ ৰোৱা নাই কিয় এই তই খাই পেলাই যাচোন মই অলপ পিছত খাম মই যোৱাৰ পিছত তই অকলে অকলে নাখাওঁ মই জানো তাতে নয়নাও নাই এৰা এই নয়নাজনী যোৱাৰ পৰা কিবা ঘৰখন উদং উদং লগা হ'লো এদিনতেতো উদং উদং লাগিলে এই নহয় মানে এইকেইদিন থাকি থাকি অভ্যাস হৈ গৈছে যে আজি ডিউটিৰ পৰা আহোঁতে এপাকত লৈ আহিব লাগিব ৰ এই নিজে আহিম বুলি নক'লে লৈ নাহিবি দেই মাকৰ ঘৰলৈ গৈছে মনটো যদি ভালে আছে থাকক দে দুদিনমান বাৰু মই তাক সুধি ল'ম ৰ ঠিক আছে দে মই গৈ থাকোঁ হা তই নোখোৱাকৈ নাথাকিবি কিন্তু খাবি হেল্ল' হ'ব দে কি যেতিয়া তেতিয়া এইবোৰ কৰি থাকা বৌ কি হ'ল মনটো মাৰি আছে যে নাই একো হোৱা নাই গা চা বেয়া লাগিছে নেকি নে নে ৰাতি টোপনি নগ'ল ভালকৈ তেনেকুৱা একো নাই তেনেহ'লে এনেই কিবা এটা ভাল লাগি থকা নাই চাহ মই আজি ঘৰলৈ যাম হঠাৎ মই এটা কথা বুজি পোৱা নাই তাই সঁচাকৈ কথাবোৰ গম পোৱা নাই নে গম নোপোৱাৰ ভাও জুৰিছে
নাই নাই তেনেকুৱা নহয় হৈ যোৱা কথাবোৰ তাই সঁচাকেই মনত নাই কিন্তু ইমান অভিমান কিয় মই কি কৰিলোঁ কোৱাচোন তেওঁ কৰা বিহেভিয়াৰত মোৰ অলপমান বেয়া লাগিল যাৰ কাৰণে মই অভিমান কৰিলোঁ কিন্তু তেওঁ কি কৰিব লাগিছিল মোক মনাবহে লাগিছিল চাহ মই আজি ঘৰলৈ যাম হঠাৎ যিখন ঘৰত মোৰ কোনো প্ৰয়োজনেই নাই মই তাত থাকিব নোৱাৰোঁ তোমাৰ প্ৰয়োজন নাই বুলি কোনে কৈছে মই অনুমান কৰিছোঁ যেতিয়ালৈকে নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰিব নোৱাৰা মোক বিচাৰি নাহিবা এইবোৰে কি কৰি আছে নহয় মানে হঠাৎ তাই কথাবোৰ গম পোৱাত মানসিকভাৱে অলপ অশান্তিত আছে মই এটা কথা বুজি পোৱা নাই তাই সঁচাকে কথাবোৰ গম পোৱা নাই নে গম নোপোৱাৰ ভাও জুৰিছে নাই নাই তেনেকুৱা নহয় হৈ যোৱা কথাবোৰ তাই সঁচাকেই মনত নাই কিন্তু তুমি তেনেকে নাভাবিবাচোন দেউতা তাই মানসিকভাৱে এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই মোৰ তাইক লৈ বৰ ভয় লাগিছে সঁচা কথাবোৰ গম পোৱাৰ পিছত তাইৰ যদি বেলেগ কিবা প্ৰব্লেম হয় আৰু কি প্ৰব্লেম হ'বলৈ এতিয়াও বাকী আছে নহয় মানে যিবোৰ হৈ গ'ল সেইবোৰ তাইৰ নিজৰ কৰ্মফল গতিকে এতিয়া তাৰ বাবে আনক দুখ দি বা অশান্তি কৰি লাভ নাই নহয় তেনেকে নকবাচোন দেউতা ডক্টৰে তাইক মগজত আঘাত পোৱাকৈ কোনো কথাই বাৰে বাৰে নকবলৈ কৈ পঠিয়াইছে আৰু তাৰ পিছতো তাই যদি এনেকে মগজত আঘাত পাই থাকে বহুত ডাঙৰ প্ৰব্লেম হ'ব পাৰে আমিতো তাইক ক'বলৈ যোৱা নাছিলো তাই নিজেহে বলিয়ালিখন আৰম্ভ কৰিছে এতিয়া যেনেকে মৰে মৰি থাকক নহয় দেউতা কথাবোৰ তেনেকে নাভাবিবাচোন এতিয়া তাইৰ লগতে তাইৰ সংসাৰখনৰ কথাও আমিয়ে চিন্তা কৰিব লাগিব গতিকে প্লিজ দেউতা এই ধৰণৰ কথা আৰু কেতিয়াও নকবা বৌ তুমি কি সঁচাকৈ যাবলৈ ওলাইছা নেকি প্লিজ নাযাবা না তোমালোকৰনো বিয়া হৈ যোৱা কিমান দিন হৈছে কোৱাচোন ইমান সৰু সৰু কথাবোৰক লৈ ইমান অভিমান কিয় মই কি কৰিলোঁ কোৱাচোন তেওঁ কৰা বিহেভিয়াৰত মোৰ অলপমান বেয়া লাগিল যাৰ কাৰণে মই অভিমান কৰিলোঁ কিন্তু তেওঁ কি কৰিব লাগিছিল মোক মনাবহে লাগিছিল কিন্তু তেওঁ দেখোন উল্টাই খংহে কৰিলে এইবোৰ বিহেভিয়াৰ দেখি থাকিলে মোৰ জানো ভাল লাগিব কোৱা নালাগে মই তোমাৰ মনৰ কথাবোৰ ভালদৰে বুজিছোঁ তুমি বুজিলে নহ'ব নহয় যিয়ে বুজিব লাগে তেওঁৱে যেতিয়া নুবুজে তাক মই আজি ঠিকছে দিছোঁ তুমি চিন্তা নকৰিবা চাবা সি আহি তোমাক নিজে চৰি ক'ব বহক আজি বহুত ডাঙৰ কথা এটা হ'ল গম পায় কি এই নয়নাই বৰ বেলেগ ধৰণৰ আচৰণ কৰি আছে সৰু সৰু আশাবোৰ মনতে শুকাই জীৱ